ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইকেইটা দিনত পূৰ্ণগতিত অভিযান চলিছে আৰক্ষীৰ। একেটা সময়তে পৰিবহণ বিভাগে অভিযান চলোৱাৰ সময়ত সুৰাপাই চালক আৰক্ষীৰ জালত পৰিছে। জৰিমনা ভৰিবলগীয়া হৈছে, কিন্তু তাৰ পাছতো একাংশ চালকৰ উত্তৰ কেনেকুৱা আমি শুনিব বিচাৰিছো। চেষ্টা করছো আর দেখো লোক পারো আপুনি ফুকাব লাগিব নাই আন নাই আপুনি ফুকোৱা নাই ফুকাইছো নাই 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 যদু স্কুল নহব এটা যদু স্কুল নহব আপনি চুৰ কৰিব অহা নাই ভাড়া মাৰিব আহিছোতে নাই নাই আপুনি কোনে নহব মই নাই নাম নাম নহয় আপুনি এতিয়া মদ খাই থাকিলে আপুনি গাড়ী চলাব নোৱাৰিব নহয় মই নচলাওঁ চুস্কু লওঁ গাড়ী মই মদ খোৱা নাই নহয় গাড়ী বন্ধ কৰি দিয়ক ঠিক আছে আপোনাৰ গাড়ীখন বন্ধ কৰক গাড়ীটো বন্ধ কৰক নাই গাড়ী বন্ধ হৈছে আপুনি বন্ধ কৰি দিয়ক গাড়ীটো বন্ধ কৰক ষ্টাৰ্টটো বন্ধ কৰি দিয়ক ষ্টাৰ্টটো বন্ধ কৰি দিয়ক গাড়ী দিয়ক দাদা তেলৰ 100 টকা লিটাৰ আপুনি বন্ধ কৰি দিয়ক গাড়ীখন পলিউশ্যনৰ কথা আছে আপুনি বন্ধ কৰি দিয়কচোন এটা ফল্ট হোৱাৰ পিছত আপুনি এইটো স্বীকাৰ কৰিব লাগে আমি কিবা এটা কথা আপোনাক কৈছো আপুনি মানি চেষ্টাটো কৰক আপোনাৰ হোৱা নাই কাৰণে আমি কৈছো আৰু মই মাৰবা কৈ আছো আপুনি চেষ্টা কৰকচোন চেষ্টা কৰক কণ্টিনিউ ফুকাওক ফুকক দাদা আপুনি ফুকোৱা নাই মুখৰ ভিতৰত লৈ আছে আপুনি যদি ফুকাই মোৰ হাতত ফুক লাগিব নহয় আপুনি দিয়ক ফুকক ফুকক আপুনি নাই ফুকোৱা আপুনি ফুক মাৰক বেলুন কেনে ফুকাই সৰু ল'ৰাই বেলুন ফুকোৱাৰ নিচিনা ফুকাওক ৰ'ব ৰ'ব মই দেখুৱাই দিওঁ এনেকুৱা বছ ইমানে কাম লাহে লাহে ইমান হেঁচিব নালাগে লাহে লাহে ফুকাওকচোন আপুনি মুখৰ ভিতৰত মুখত লওক নতুন পাইপ মুখৰ ভিতৰত লৈ ফুকাওক ৰাতি খালে কিমান খালে খাওঁ আৰু কেলে খাইতো গাড়ী চলাব নালাগে নাই ৰাতি খোৱা নাই আপুনি গম পাইছে নাই যে পুলিচে চেক কৰি আছে ইয়াতে আপুনি আগতেওতো দেখিছে কিয় এনেকে খাই গাড়ী চলাই নাই দিনত খাওঁ নাই ৰাতি অলপ খাওঁ আৰু ড্ৰাইভাৰ মানুহ আজিৰ পৰা খাবনে নাখায় নাই নহয় এতিয়া ৰাতি নহয় গম পাইছেনে ডিউটি আছে নিচা যোৱাই নাই নেকি ৰাতি গৈছে ৰাতিপুৱা খাইছে নেকি নাই কিমান ওলাইছে তোৰ 130 ওলাইছে মই হেতাত নাজানো মেচিনত কিমান আছে কিন্তু মই বিয়েৰ দুটা খাই আছো হেলমেটো নাই গাড়ীখনৰ নাম্বাৰ প্লেটো নাই কাৰ গাড়ী এখন মানে মেইন কথা মই হেৰি মা ভাগৰ গাড়ী মা নামত উলিয়াইছো কিন্তু মেইন কথা মই হেৰিয়ত থাকো আপুনি হাফ এটা খোৱা নিচিনাহে লাগিল মোৰ মই মা কসম কৈছো এয়া বিশ্বকৰ্মাত ধৰি গৈছো এয়া চাওক বিশ্বকৰ্মাত ধৰি গৈছো কিন্তু মই অকল বিয়েৰ দুটা খাই আছো কি বিয়েৰ দুটা খাই আছো অকল বিয়েৰ দুটা খালে এই নিচা নধৰে আৰু বিয়েৰ মা কসম কৈছো মই ঘৰ ক'ত ঘৰ মোৰ নাহাৰতি বিহপুৰীয়া নাহাৰতি থানত যাব দে হা নাহাৰতি থানত বিহপুৰীয়া নাহাৰতি থানত ঘৰৰ মানুহ মাতি দিব লাগিব ন তই মদ খাই আহিছে ঘৰৰ মানুহ মাতিব নালাগে ছাৰ তই চলাব পাৰিবি জানো এতিয়া মা কসম মই চলাব পাৰিম এই তাৰপৰা চলাই আহিছো ন ক'ত পৰিছিলি নেকি বিয়েৰ দুটা খাই আহিছো অকল দুটা খাওঁতে তোৰ এই অৱস্থা নেকি বিয়েৰ অকল দুটা খাই আহিছো মই ছাৰ হা বিয়েৰ দুটা খাওঁতে এই অৱস্থা পাৰ্টনাৰকেইটা ক'লেও গুচি গ'ল মই নাজানো কিন্তু মই বাটত পালোঁ যে মা কসম কৈছে মোক কাণ কাটি দিব মই যদি উঠাই দিওঁ হ'ব দে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।